হোজাইত ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা এজন চালকক মৰিয়াই হত্যা একাংশৰ চুৰি কৰা সন্দেহত বন্ধ কোঠাত আবদ্ধ কৰিছিল প্ৰচণ্ড মাৰপিট লোহাৰ ৰডেৰে অতি নিৰ্মমভাৱে কৰিছিল প্ৰহাৰ মুৰাজ্জৰৰ ফৰিজ উদ্দিন নামৰ চালকগৰাকীয়ে ঘৰৰ পৰা মাতি আনি কৰিছিল প্ৰহাৰ উল্লেখযোগ্য যে যোৱাকালি হোজাই নৱনিৰ্মিত HP পেট্ৰল পাম্পৰ CC কেমেৰাত দেখিছিল যুৱকজনক তাৰ পিছতে চুৰি কৰা সন্দেহত ফৰিজ উদ্দিনক মৰিয়াই হত্যা কৰে একাংশই হত্যাৰ পূৰ্বে কাটি দিয়া হৈছিল ফৰিজৰ চুলি মুৰ্মুখ অৱস্থাত জোৰাপুখুৰী জিলা অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও মৃত্যু হয় ফৰিজৰ ঘটনা সন্দৰ্ভত হোজাই আৰক্ষীয়ে ইতিমধ্যে মিৰাজুল সহ 3জনক আটক কৰি চলাই আছে জেৰা আনহাতে আজি সমগ্ৰ ঘটনাৰ সন্দৰ্ভত অৱগত কৰে সদৌ অসম চালক সন্থাক সমগ্ৰ ঘটনাৰ বুজ লয় চালক সন্থাই ঘটনাৰ বুজ লোৱাৰ পিছতেই হোজাই আৰক্ষীৰ কাষ চাপে চালক সন্থাই হোজাই আৰক্ষীয়ে অতি শীঘ্ৰে বাকী থকা একাংশক কৰায়ত্ব কৰিব বুলি আশ্বাস প্ৰদান কৰে আনহাতে লংকা আঞ্চলিক চালক সন্থাৰ নগদ ৫,০০০ টকা ভুক্তভোগীৰ পৰিয়ালক সহায় কৰে যোৱাকালি হোজাই ডিমৰুপাৰত এজন চালকক চুৰিৰ সন্দেহত ঘৰৰ পৰা উঠাই আনি মৰ্মৰভাৱে কৈ পেলাই যিসকল দুষ্কৃতিকাৰীয়ে মৰিয়াই হত্যা কৰিছে গতিকে আমি সদৌ অসম গাড়ী চালক সন্থাৰ পৰা সকীয়াই দিছোঁ আৰু এটা হোজাই প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে 3জনক কৰায়ত্ব কৰিছে আৰু কেইজনমান দুষ্কৃতিকাৰী আছে গতিকে তেখেতসকলকো অতি সোনকালে এৰেষ্ট কৰিব লাগে আৰু আমি এটা আজি সদৌ অসম গাড়ী চালক সন্থাৰ সকলো বিষয়ববীয়া হোজাইত আমি এখন মিটিং কৰিছোঁ তাতে এটা আলোচনা হৈ আমি হোজাই থানাত গৈ পেলাই অচি ছাৰৰ লগত আলোচনা কৰাত অচি ছাৰে আমাক আশ্বাস দিছে অতি সোনকালে 2 দিনৰ ভিতৰত গোটেইখিনি আসামী তেখেতসকলে এৰেষ্ট কৰিব আৰু খুদপুজ তেখেতসকলে তদন্ত চলাই আছে দিনে ৰাতি একাকাৰ কৰি তেখেতসকলে তদন্ত চলাই আছে গতিকে আমি তেখেতসকলৰ পৰা বিশ্বাস ৰাখিছোঁ আমি আইনক বিশ্বাস কৰোঁ গতিকে তেখেতসকলে যাতে এই মানুহখিনিক ধৰিবলৈ জেল হাতলৈ প্ৰেৰণ কৰে আৰু এই ন্যায় পায় আমাৰ চালকজনে যাতে ন্যায় পায় আৰু এটা বিশেষ কথা ক'ব লাগিব এই চালকজনৰ আজি বিয়া পাতিছে প্ৰায় 6-7 মাহমান হৈছে তেখেতৰ মাতৃও নাই পিতৃও নাই এই ছোৱালীজনীৰ মাতৃও নাই পিতৃ নাই গতিকে তেখেত দুয়োজনে এটা সংসাৰ গঢ়ি তুলিছিলে গতিকে এই চালকজন মৰি যোৱাৰ ফলত আমি অসম চৰকাৰক আমাৰ সদৌ অসম গাড়ী চালক সন্থাৰ তৰফৰ পৰা এটা অনুৰোধ জনাইছোঁ এই চালকজনৰ পৰিয়ালক 20 লাখ টকাৰ এটা আৰ্থিক সাহায্য প্ৰদান কৰিব যোৱাকালি যিটো মানে হোজাই যিটো মানে চালকৰ ওপৰত যিটো মানে নিৰ্মমভাৱে হত্যা কৰা হৈছে তাৰ বাবে আমি মৰ্মাহিত হৈছোঁ আৰু বিশেষকৈ আমি বাট চাই আছোঁ যে হোজাই জিলা প্ৰশাসনে কেনেধৰণৰ পদক্ষেপ লয় কাৰণ এনেকুৱা অন্যায়ভাৱে পুলিচী ৰাজ চলায় আৰু এনেকুৱা যদি ইহঁতে আনি যদি কানুন হাতত লয় তাৰ বিনিময়ত মানে সঁচাকৈ আমাৰ এই হোজাই জিলাৰ 18টা আঞ্চলিক লৈ যিটো সমিতি আছে আমি সকলো সমিতি একগোট হৈছোঁহি আজি এটা আমি হোজাইতে এখন মানে মিটিং হৈছে গতিকে আমি প্ৰশাসনৰ ওপৰত আশাৰ বাট চাই আছোঁ যে আমাৰ উচিত বিচাৰটো দিব লাগে আৰু উচিত বিচাৰ যদি কৰি নিদিয়ে তাৰ পৰিণতিটো আমি ভয়ংকৰভাৱে মানে প্ৰতিবাদ কৰিবলৈ সাব্যস্ত হওঁ যোৱাকালি হোজাই ইউনিয়নৰ অন্তৰ্ভুক্ত এজন চালকক 15জন মানুহে মৰিয়াই লাঠিৰে মাৰি হত্যা কৰি পেলাইছে আৰু আজি আমাৰ বিভিন্ন সন্থাবিলাক হোজাই সন্থাত বহি আমি এটা মিটিং কৰিছিলোঁ মিটিং কৰি আমি হোজাই থানা ভাৰপ্ৰাপ্ত বিষয়াৰ লগত আলোচনা কৰিছোঁ আৰু তেওঁ অতি সোনকালে 3জন আসামী এৰেষ্ট কৰিছে আৰু বাকী 13জন আসামী পলাতক আছে আৰু আমাক এটা আশ্বাস দিছে যে অতি সোনকালে সেই 13জন আসামীক তেওঁলোকে এৰেষ্ট কৰি আইনগত বিহিত ব্যৱস্থা ল'ব বুলি আশাবাদী এটা আমাক দিছে আৰু ভাৰপ্ৰাপ্ত বিষয়াৰ লগত আলোচনা কৰি ভাল লাগিছে তেওঁ কাম কৰিব বুলি আমাকো আশা দিছে আৰু তেওঁকো আমি যিখিনি সহায় সহযোগ কৰিলে কৰিম কিন্তু এই যে চালকজনক যিদৰে হত্যা কৰিছে গতিকে আমি অসম চৰকাৰ হেমন্ত বিশ্ব চৰকাৰক আৰু হেমন্ত বিশ্ব ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ যে কমচে কম 6 মাহ হৈছে বিয়া পাতিছেহি 6 মাহ হৈছে বিয়া পাতিছে আৰু এই সময়ত এনেকুৱা এটা দুৰ্ঘটনা ঘটিছে ছোৱালীজনী বিধৱা হৈ গৈছে এই ফেমিলিক কমচে কম 20 লাখ টকা অনুদান দেওয়াৰ কাৰণে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ এইখিনি কৈ মোৰ বক্তব্য ইয়াতে